সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু এই 26 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি মোৰ লগত উপস্থিত আছে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভাস্কৰ দুৱৰা আৰু ভাস্কৰ দুৱৰাৰ পৰা মই পোনপটীয়াকৈ 26 চনৰ বিধানসভা নিৰ্বাচন সেই বিধানসভা নিৰ্বাচনত কি ধৰণে প্ৰস্তুতি তেখেতে চলাইছে মই এই সন্দৰ্ভত তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। প্ৰস্তুতি বুলি ক'লে প্ৰস্তুতিৰ কথাটো মই নকম, কিন্তু ৰাইজৰ লগত আছো। ৰাইজৰ সকলো স্তৰৰ ৰাইজৰ ওচৰত যাব চেষ্টা কৰিছো। খেতিয়কেই হওক, আজি কাম কৰা মানুহে হওক, চাকৰি কৰা মানুহে হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত থকা মানুহেই হওক, আৰু বিভিন্ন ধৰ্মাৱলম্বী মানুহেই হওক, আৰু বিভিন্ন ৰাজনৈতিকভাৱে মানুহবোৰক কেনেদৰে চৰকাৰৰ পৰা সুৰক্ষিত হ'ব লাগে, কেনেদৰে কামখিনি আগবঢ়াই লৈ যাব লাগে, সেই কথাখিনিৰ লগত মই ৰাইজৰ লগত আছো, ৰাইজৰ লগত একমত। আৰু মোৰ ব্যক্তিগত চিন্তাধাৰাটো অলপ বেলেগ ব্যক্তিৰ নিচিনা নহয়। মই বিচাৰো প্ৰতিনিধি হ'বৰ কাৰণে মই ব্যক্তিগতভাৱে মই প্ৰতিনিধি হ'ব নিবিচাৰো। ৰাইজে যদি মোক বিচাৰে, ৰাইজৰ যদি ভাবে ৰাইজে মোক কাম কৰিব পাৰিব, ৰাইজে থাকিব পাৰিব, ৰাইজৰ সমস্যা কথাখিনিৰ লগত এই মানুহজনে বিভিন্ন সময়ত আছে, ভৱিষ্যতে থাকিব, সেই কথাখিনি যদি ৰাইজে বিবেচনা কৰে আৰু দলে যদি দায়িত্ব দিয়ে, নিশ্চয় মই প্ৰতিদ্বন্দ্বিতা কৰিম। সংৰক্ষণমুক্ত আমাৰ এবাৰ চিচিবগা সমষ্টি, চিচিবগা সমষ্টিৰ ৰাইজক বিশেষকৈ কি ধৰণে আমাৰ নিৰ্বাচনত আশ্বাস প্ৰদান কৰিম বুলি ভাবিছে? কিহৰ ওপৰত? চিচিবগা সমষ্টি ধেমাজিত দুটা সমষ্টি আছে, এটা জোনাই আৰু ধেমাজি। আৰু বহু দিনৰ পৰা এটা সংগ্ৰাম আছিল, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মানে প্ৰতিনিধিত্ব কৰে, সকলো জাতি জনগোষ্ঠী প্ৰতিনিধিত্ব কৰিবৰ কাৰণে সুবিধা বিচাৰি আছিল। আৰু সেই প্ৰত্যাশিত এটা সমষ্টি, চিচিবগা নামেৰে এটা সমষ্টি, বহুত মানুহৰ আৱেগ জড়িত আছে। আৰু এই সমষ্টিটোত মানুহৰ আৱেগ অনুভূতিক লৈ মানুহে যদি আগবাঢ়ি যাব বিচাৰে, তেতিয়া নিশ্চয় চিচিবগাবাসীয়ে আঁকোৱালি ল'ব। আৰু ইয়াতে সকলো এতিয়া ৰাস্তা পদূলিৰ সমস্যা, চিচিবগা সমষ্টি হৈ যোৱাৰ লগে লগে অসম চৰকাৰে কোনো উন্নয়নমূলক আঁচনি নাই। দুৰ্ভাগ্যজনক কথা। এটা ভুৱন পেগুও প্ৰতিনিধিত্ব কৰি আছিলে, ৰনোজ পেগু ডাঙৰীয়াও প্ৰতিনিধিত্ব কৰি আছে। যেতিয়া চিচিবগাঁও সমষ্টি হৈ গ'ল, ধেমাজিৰ পৰা এটা পাৰ্ট লৈ গ'ল, জোনাইৰ পৰা এটা পাৰ্ট চিচিবগাঁও লৈ গ'ল, উন্নয়নৰ গতি একেবাৰে স্থগিত। ৰাস্তা পদূলিৰ সমস্যা, আপুনি কোনটো ৰাস্তালৈ যাব, কোনটো ঠাইলৈ যাব, সকলো ধ্বংস হৈ গ'ল। আজি জেম বুলি ক'লে কি হ'ল? জেম মানে টোটেলি এটা ক্ষতি গাৰ নিচিনা, একদম একেবাৰে কোনো পৰিকল্পনা নোহোৱা এটা আঁচনি জেম। সকলো জেমে 99% মই ক'ব পাৰো যে জেমৰ কোনো কাৰণতে ৰাইজে পানী পোৱা নাই। ক'ৰবাত যদি পানী পাইছে, সেইটো বিশুদ্ধ পানী নহয়। চৰকাৰে এই কথাখিনি সম্পূৰ্ণ পৰিকল্পনা কৰি কামখিনি কৰিব লাগিছে, পৰিকল্পনা নাই। অকল কোনোবা ঠিকাদাৰক সন্তুষ্ট কৰিব লাগে, নতুন কমিশ্যনৰ অংক কৰিব লাগে, সেইখিনিতে ব্যস্ত হৈ জেমটো ধ্বংস কৰিলে। আপুনি ভাবে নেকি যে বিজেপি চৰকাৰৰ দিনত চিচিবগাত বিশেষকৈ উন্নয়ন হয় নে? বিজেপি চৰকাৰখনৰ যিখিনি কৰ্মকাণ্ড সন্তুষ্ট নহয়। মূল্য বৃদ্ধিৰ পৰাই হওক, আপোনাৰ আন্তঃগাঁথনিৰ কথাই হওক, আৰু তেওঁলোকেতো বহুত 2 কোটি চাকৰি দিম, এইখিনি ডাঙৰ ঢোলবোৰ বজাইছিলে, সেইবোৰ কথাই হওক, আজি যে জন্ম হোৱাৰ পৰা মানুহক যে ধাৰ লৈ মানুহক গোটেই অসমখন ধাৰুৱা কৰি পেলাইছে, সেই কথাখিনি বুজি পাইছে। আৰু কোনটো অফিচত গ'লে, চৰকাৰী অফিচত গ'লে কাম পইচা নোহোৱাকৈ কাম চলে, সেই কথাখিনি বুজি পাইছে। আজি যে অৰুণোদয়ৰ কথা কয়, লাখপতিৰ কথা কয়, অৰুণোদয় লাখপতিৰ কথাটো, লাখপতি কেইগৰাকী পায়, অৰুণোদয় কিমানে পায়, আৰু প্ৰত্যেকজন মানুহে 1200 টকা লৈ ঘৰখন চলিব নচলে, সেই কথাখিনি ৰাইজে অনুভৱ কৰিছে। এতিয়া বৰ্তমান আপোনালোকৰ যি মিত্ৰতা বা মিত্ৰজোঁট আগবাঢ়িছে, এই চিচিবগাঁও কথাটো ক'বলৈ গ'লে চিচিবগাঁৱত ৰাইজৰ দলে বিশেষকৈ সাংগঠনিক ভিত্তিৰ ক্ষেত্ৰত গাঁৱে গাঁৱে গৈ পিনি প্ৰস্তুতি আৰম্ভ কৰিছে, এই সম্পৰ্কে আপুনি কি ক'ব? আমি নিজৰ নিজৰ ৰাজনৈতিক দলৰ নিজৰ নিজৰ উদ্দেশ্য থাকিব, সংগঠন নিজে নিজে কৰিব। আমাৰ যেনে কংগ্ৰেছ দলৰ সংগঠন কৰি আছে, তেওঁলোকে আমাৰ কংগ্ৰেছ দলৰ সংগঠন কৰি আছে, তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যৰ দলে কৰিছে, জাতীয় পৰিষদে কৰিছে, বিভিন্ন সংগঠনটো কৰি আছে। আৰু সেইখিনি বিচাৰ বিবেচনা সংগঠন কাৰ কি আছে নাই বা কেনেকুৱা কৰিব লাগে, সেইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া বা আমাৰ বিৰোধী দলৰ সংগঠন নেতৃত্বই গম পাব।
মই উত্তৰ সিমানে দিব পাৰিম। মুঠতে একত্ৰিত হৈ পিনি বিধানসভাত এবাৰ 2026 বিধানসভাত অৱতীৰ্ণ হ'ব। আমি বিচাৰো যে ৰাইজে বিচাৰে, আমি বিচাৰো, অসমৰ নেতৃত্বই বিচাৰে যে আমি বিজেপিৰ বিৰুদ্ধে শক্তিশালীভাৱে আমি একগোট হৈ কাম কৰিব লাগে।